Good morning. সকলোকে মোৰ চেনেলৰ অন্যটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি অকণমান খুব ধুনীয়া এটা জেগাত আছোঁ আপোনালোকে দেখি গম পাইছে চাগে আৰু য'ত আছোঁ মই আজি তাৰ বিষয়ে আপোনালোকক সকলোকে শ্বেয়াৰ কৰিব লৈছোঁ একচুৱেলি আজি আমি আছোঁ টাৱাঙৰ এটা খুব ধুনীয়া হোমষ্টে আৰু ইমানেই বেছি ধুনীয়া হোমষ্টেটো মানে ক'বলৈ ভাষা নাই ইমান বহুত বেছি ধুনীয়া এমেজিং হস্পিটেলিটি আৰু ছাৰ আৰু মেম যিজন মানে হোমষ্টেৰ অ'নাৰ হয় ইমানেই বেছি ফ্ৰেণ্ডলি মানে আপোনালোকে যদি আহে টাৱাং আহে এইটো ডেফিনেটলি চুজ কৰিব পাৰে বহুত বেছি ধুনীয়া হোমষ্টে আৰু মানে বাহিৰৰ ভাগ ভিতৰৰ ভাগ সকলোখিনি ধুনীয়া মই আপোনালোকৰ লগত আজি গোটেইখিনি শ্বেয়াৰ কৰি দিম আৰু কিমান প্ৰাইচ হয় কি হয় সকলোখিনি শ্বেয়াৰ কৰি দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এই হোমষ্টেটোৰ নামটো হৈছে কিপি কি হোমষ্টে আৰু এইটো টাৱাং টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত মানে টাৱাং টাউন পাব নালাগে টাৱাং টাউন পোৱাৰ 10 কিলোমিটাৰ আগতে এই হোমষ্টেটো পায় একচুৱেলি আমি প্ৰপাৰ টাউনত আমি পোৱা নাছিলোঁ হোমষ্টে আমি ভাবি আছিলোঁ কেনেকুৱা হ'ব কি হ'ব কিন্তু অ' মাই গড ইমান বেছি ধুনীয়া নহয় ভিতৰ ভাগ বাহিৰ ভাগ একদম বাহিৰত যে গোটেই ফুলেৰে একদম ধুনীয়া আৰু চবতকৈ মানে বেষ্ট পাৰ্টটো হৈছে ইয়াৰ যিজন অ'নাৰ হয় বহুত বেছি ফ্ৰেণ্ডলি হয় মই সকলোবিলাক ভিডিঅ' শ্বেয়াৰ কৰি দিম আমি ইমান বেছি এনজয় কৰিলোঁ ইয়াতে আমি 2 দিন থাকিলোঁ এইটো হোমষ্টেত বহুত বেছি এনজয় কৰিলোঁ আৰু খানা একদম ইমান টেষ্টি খানা বনাই নহয় মানে একদম বহুত টেষ্টি খানা বনায় কিছুমান কি হয় অৰুণাচল হওক মেঘালয় হওক চবতে খানাটো ইমান বেছি ভাল নাথাকে কিন্তু ইয়াতে আপোনালোকে একদম খানা পূৰা ধুনীয়া খানা পাব সেইটো একদম গেৰাণ্টি দিছোঁ বহুত বেছি ধুনীয়া খানা পাব আৰু এতিয়া মই দেখাই আছোঁ আৰু যিজন অ'নাৰ হয় তেওঁৰ লগতো অকণমান কি ফেচিলিটিছ আছে তেওঁৰ মুখৰ পৰা আপোনালোকে শুনিব পাৰিব এই হোমষ্টেটোত ছিংগল ৰুমো আছে আৰু লগতে ডাবল ৰুমো এভেইলেবল আছে আৰু ডাবল ৰুম আমি যোনটোত আছিলোঁ সেইটো 3500কৈ আছিলে আৰু ছিংগল ৰুম 2200 এনেকুৱা টকাৰ ভিতৰত ছিংগল ৰুম পাই যায় গতিকে আপোনালোকে যদি আহোঁ বুলি ভাবে আগতীয়াকৈ বুক কৰিব লাগিব কাৰণ টাৱাঙত মানে টুৰিষ্ট যিহেতু বহুত বেছি আহে ডেইলি হাজাৰ টুৰিষ্ট আহে সেইকাৰণে আপোনালোকে যদি আহোঁ বুলি ভাবে 2 মাহমানৰ আগতেই বুক কৰিব তেতিয়াহে হোমষ্টেটোত সোমাই একদম পজিটিভ ভাইব এটা পোৱা যায় কাৰণ বস্তুবিলাক একদম ধুনীয়াকৈ সজোৱা আছে আৰু তাৰ পাছতে বিশেষকৈ মানে ভাল লগা হৈছে বেলকনিখন আৰু পূজা ঘৰটো কাৰণ বুদ্ধক ইমান ধুনীয়াকৈ তেওঁলোকে মানে পূজা কৰে বহুত বেছি ভাল লাগে মই সেই 2 দিন থাকি মানে ইমান বেছি ভাল লাগিলে এইটো হোমষ্টেত আমি 2 দিন আছিলোঁ সেইকাৰণে ইমান বেছি ভাল লাগিলে নহয় সঁচাকৈ আৰু ইমান চাফা চিকুণকৈ ৰাখে বিশেষকৈ এই ফুলবিলাক মানে দেখাৰ লগে লগে ফুলখিনি ওচৰৰ পৰা যেন নাযামেই তেনেকুৱা নিচিনা লাগে ইমান বেছি ধুনীয়া আৰু কাষতে পাহাৰটো ভিউটো মানে একদম বহুত বেছি ধুনীয়া আপোনালোকে যদি আহে তেতিয়া একদম ডেফিনেটলি এনজয় কৰিব কিন্তু মানে কি মই কেমেৰাটো গোটেইখিনি দেখুৱাটো পচিবল নহয় তথাপি মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাইছোঁ আৰু ইয়াতে চাওকচোন ফুলৰ কালাৰবিলাক ইমান ধুনীয়াকৈ ফুলি থাকে নহয় ফুলবিলাক ইমান সোনকালে মানে বেয়াও হৈ নাযায় বহুত বেছি ধুনীয়াকৈ ফুলি থাকে গোটেই ফুলখিনি চাই মই ৰাতিপুৱা আৰু সন্ধিয়াটো পাৰ হয় বহুত বেছি ভাল লগা এতিয়া মই আপোনালোকক ৰুম টুৰটো দেখাই দিওঁ এফালে এখন কিং সাইজৰ বেড আছে আৰু লগতে খুব ধুনীয়া এটা লাইট বহুত বেছি ধুনীয়া মানে যেতিয়া সোমাই যাব নহয় একদম ঘৰৰ যেনেকুৱা পৰিৱেশ ঠিক তেনেকুৱা লাগিব সাইডতে এখন আলনা আছে আৰু এফালে বহি চাহ খাবৰ কাৰণে এখন ধুনীয়া সোফা তাৰ পিছতে এটা ডাঙৰ টিভি আৰু লগতে গৰম পানীৰ কাৰণে গৰম পানী কেটল এটাও আছে আৰু এফালে এটা গডৰেজ আছে 3 ৱাৰ্ড্ৰবৰ হয় গডৰেজ আছে গতিকে আপোনালোকৰ যিমানখিনি লাগতিয়াল বস্তু আছে ইয়াতে ভৰাই থ'ব পাৰে আৰু এইফালে এখন আলনাও আছে য'ত আপোনালোকে কাপোৰ ৰাখিব পাৰে আৰু আলনাৰ কাষতে এখন ড্ৰেছিঙো আছে কাৰণ ড্ৰেছিং কৰবাত যাবৰ সময়ত ড্ৰেছিংখন বহুতেই বেছি প্ৰয়োজন সেইকাৰণে এখন ড্ৰেছিঙো আছে মানে ওভাৰঅল গোটেইখিনি বস্তুৱে আছে আৰু বাথৰুমটো যথেষ্ট ধুনীয়া বাথৰুমত গিজাৰৰ সুবিধাও আছে
খুব ধুনীয়া আৰু মেইন পাৰ্টটো হৈছে বেলকনিখনত যদি আহে নহয় একদম বেলকনিখনৰ পৰা যাবই মন নাযায়, বহুত বেছি ধুনীয়া। আৰু তাৰ পাছতে এইটো চাওক সজোৱা খুব ধুনীয়াকৈ পানীত পুৰা মানে ফুল দি ধুনীয়াকৈ সজাই থৈছে আৰু সব ফালে ষ্টেপত হওক মানে সব ফালে বেলকনিত হওক একদম সব ফালে ফুলেই ফুল। আপোনাৰ মনবিলাক মানে একদম ভাল লাগি যাব। যদি আপোনাৰ মনটো বেয়াও লাগি থাকে এইবিলাক দেখাৰ লগে লগে আপোনাৰ মনটো ভাল লাগি যাব। আৰু এইফালে খোৱা বোৱাৰ খুব ধুনীয়া সুব্যৱস্থা আছে। আমি যিদৰে আমি তেওঁলোকক কওঁ যে বনাই দিব কওঁ ঠিক তেনেদৰে একদম টেষ্টিকৈ বনাই দিয়ে, বহুত টেষ্টি হয়। আৰু আমি সেলফ কুকো কৰিলোঁ, আমি নিজেও বনালোঁ। এদিন আলু পিটিকা বনালোঁ আৰু লগতে চব্জি বনালোঁ, তেনেদৰে আমি বনালোঁ। বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ ছাৰ আৰু মেম বহুত বেছি ফ্ৰেণ্ডলি হয়। গতিকে আপোনালোকে যদি কেতিয়াবা টাৱাং আহে তেতিয়াহ'লে এই হোমষ্টেটোত আপোনালোকে ষ্টে কৰিব পাৰে। কিটপি কি হোমষ্টে বহুত বেছি ধুনীয়া হয়, থাকি চাব এবাৰ। अभी हम आज कुक सुआ टुडेस कुक आज मैं आलू पिटिका बनाऊं ना हेल्प कर शांति किमान কৰিছে কি বনাইছা তুমি? স্কচ আলু ভাজি আৰু আলু পিটিকা হ'ব ওকে টেস্টি হ'ব লাগিব খানাটো। এইটো হোমষ্টে আৰু এটা বেষ্ট পাৰ্ট কি আছে জানেনে? এওঁলোকৰ খেতি বহুত বেছি, জলকীয়া আৰু লগতে তিয়ঁহ আৰু ৰঙালাও এনেদৰে মানে ফ্ৰেঞ্চ বিন একদম বহুত খেতি আছে। আৰু তেওঁলোকে এই অৰ্গেনিক বস্তুবিলাককে মানুহক খুৱাই বহুত বেছি ভাল লাগে সেইকাৰণে। আৰু তিয়ঁহকেইটা যে বাপৰে ইমানেই বেছি ধুনীয়া নহয়, দুপিচ খাই দিয়াৰ লগে লগে পেটে ভৰি যায়, ইমান বেছি ধুনীয়া। আৰু এইফালে এইটো কি ফল বুলি কয় জানো লাগি আছিলে, বহুত বেছি ধুনীয়া। আৰু ইয়াতে এয়া ফাৰ্ম হাউচ টাইপৰো আছে, ইয়াতে আপোনালোকে ধুনীয়াকৈ ৰেষ্ট কৰিব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্ট এনজয় কৰিব পাৰে আৰু চাহ ইভিনিং চাহ কাপ এনজয় কৰিব পাৰে। গতিকে বহুত বেছি ধুনীয়া আৰু পৰিৱেশবিলাক চাই মানে একদম মুগ্ধ হৈ গৈছোঁ। আৰু এইফালে তেওঁলোকে যিখিনি মানে কৰ্ণ কৰে ন, গোমধানটোতো শ্বিলঙত বহুত বেছি হয় আৰু তেওঁলোকে এইখিনি প্ৰিজাৰ্ভ কৰিও ৰাখি থয় খুব ধুনীয়াকৈ টুকুৰিত। মই দেখাই দিছোঁ ৰ'ব, খুব ধুনীয়া টুকুৰিত তেওঁলোকে এয়া গোমধানবিলাক প্ৰিজাৰ্ভ কৰি ৰাখি থয়। আৰু তেওঁলোকে লোকেল ৱাইনো প্ৰভাইড কৰে যদি আপোনালোকে খাওঁ বুলি বিচাৰে তেনেদৰে। আৰু খুব ভেৰাইটিজ টাইপৰ ৱাইন তেওঁলোকে আনি থয় নিজৰ ঘৰত গেষ্টৰ কাৰণে বহুত বেছি ধুনীয়াকৈ। আৰু তেওঁলোকে বহুত বেছি ধুনীয়াকৈ মানে ছাৰ্ভ কৰে, বহুত বেছি ভাল লাগে। এতিয়া হোমষ্টে অ'নাৰজনে কৈ দিব কি ফেচিলিটিজ আছে, কি আছে আপোনালোকে সকলোখিনি গম পাব। ৰ'ব এই আণ্টিক মই দিছোঁ দিছে। थैंक यू क्या बोलते हैं इसमें आप लोग का? खादा तो अच्छे से थैंक यू और नेक्स्ट टाइम भी अभी घुमाएंगे। आप इतना अच्छा से होली हमको वाटर खिलाया। गया, होली वाटर गया नहीं, जिमी धांग गया नहीं, बहुत सारा बहुत रहेगा बहुत नहीं, बाद में स्नोफॉल के टाइम में आएगा ना। वीडियो ভাল লাগিল रे थैंक यू आपको बहुत ভাল লাগিলে ফটো পাইবে বাবা তো হেৱা কৰি দিয়া। अरे और मेरी सोली सुंदरी हेलो मेरा ये किट्टी की होम स्टे में आप लोग आए और मुझे बहुत अच्छा लगा है। और मैंने मतलब ज़्यादा नहीं होने से भी खाना मतलब बना के खिलाई, आपको अच्छा लगा होगा? बहुत अच्छा खाना बनाया, अच्छा लगा होगा। तो आप लोग अच्छा से सही सलामत घर पहुंच के हमको बोल दीजिए। ओके और क्या क्या फैसिलिटीज़ अवेलेबल है वो भी आप बता दीजिए। अच्छा ये मेरा यहाँ में होम स्टे में फैसिलिटी मतलब लोकल राइस वगैरह भी बनाते हैं, लोकल वाइन भी है। और जैसे कि मतलब तो मतलब जो आप लोग डिमांड देते हैं सब हम प्रोवाइड करते हैं, वही है मेरे यहाँ में। ओके थैंक यू मैम, बहुत अच्छा लगा।
ইয়াত মোৰ আৰু বেছি ভাল লাগিলে যেটো আমাক ফেয়াৰৱেল দিলে খুব ধুনিয়াকৈ তেওঁলোকে এখন এখন আমাৰ যেনেকৈ গামোচা কয় ন তেনেদৰে তেওঁলোকৰ যিখন গামোচা সেইখন আমাক সকলোকে এখন এখন পিন্ধালে আৰু তাৰ পিছতে এয়া চাওকচোন ইয়াতে বনফায়াৰ খুব ধুনীয়া সুবিধা আছে আপোনালোকে মাংস চাংস পুৰি খুব ধুনীয়াকৈ খাব পাৰে আৰু আমিও যিকেইদিন থাকিলোঁ একদম মাংসৰ পৰা সোৱাদ ল'লোঁ এয়া চিকেন জুইৰ ওচৰত বহি বহি কাৰণ যিহেতু ঠাণ্ডা আছিলে আৰু তাতে খুব ধুনীয়া ধুনীয়া পেটছো আছিলে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক খেলি ভাল পায় মৰম কৰি ভাল পায় আৰু সাউণ্ড চিষ্টেমৰো বহুত বেছি সুবিধা আছিলে আমি তাতে খুব ধুনীয়া ধুনীয়া গান গালোঁ নাচিলোঁ বহুত বেছি এনজয় কৰিলোঁ আৰু এই কি হোমষ্টেটোৰ গোটেই ডিটেইলছ মই ডিছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক কৰি ল'ব আৰু টাৱাং আহিলে मैं अभी आप लोग को सामने में थोड़ा सा गाना सुनाना चाहती हूँ आंटी का गाना अच्छा से सुनिए हाँ ओके अरे गान गा बोल तो मैं एक ट्रैक मिलाती हूँ ओके ट्रैक मिलाती हूँ ইয়াত খানাৰো সুব্যৱস্থা আছে একদম জিকে আপুনি খাওঁ বুলি কয় তেওঁ তাকে বনাই দিয়ে বহুত বেছি টেষ্টিকে আৰু মানে কি সকলোতে খানাবিলাক যেহেতু বনাবলৈ সব মানুহে নাজানে কিন্তু এই মেমজনী একদম হাতত ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম টিল দেন বাই বাই